উজনিত নচলিব মিয়াৰ দাদাগিৰি আকৌ উজনিত চলিব মিয়া খেদা অভিযান মাঘ বিহুৰ পাছৰ পৰাই উজনিত আৰম্ভ হ'ব মিয়া খেদা অভিযান আজিৰ পৰা 4টা মাহ পূৰ্বে মিয়াৰ বিৰুদ্ধে উজনি অসমত চলিছিল ব্যাপক অভিযান শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত ঘৰে ঘৰে গৈ মিয়া খেদা অভিযান চলাইছিল কেইবাটাও জাতীয় সংগঠনে এই অভিযানৰ বাবে বহু মিয়াই উজনি এৰি যাবলৈ বাধ্য হৈছিল আৰু কিছুদিন বিৰতিৰ পাছত উজনিত পুনৰ উকমুকনি দিছে মিয়া খেদা অভিযানে আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো আজি তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো তেন্তে জাতিটো ধ্বংস অনিবাৰ্য আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে স্লো পয়জন আজি বাংলাদেশী মিয়াবিলাকে বাংলাদেশৰ পৰা পলাই আহি অসমত আছে আৰু অসমতে অসমীয়া মানুহক কাটি নদীত উটুৱাই দিম বুলি কৈ পৰা হ'ল আৰু এতিয়া আৰু চাই থকা সময় নহয় এইখন অসম হয় এখন বাংলাদেশ নহয় অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব জাতীয় সংগ্ৰামী সেনাৰ ঘোষণা মাঘ বিহুলৈ মাত্ৰ অপেক্ষা মাঘ বিহুৰ পাছৰ পৰাই উজনিৰ বিভিন্ন প্ৰান্তত চলিব মিয়া খেদা অভিযান মিয়াক উজনিৰ য'তেই দেখিব তাৰ পৰাই খেদিব জাতীয় সংগ্ৰামী সেনাই ইয়াত মিয়াৰ একটাও দমভালি আমি কোনো কাৰণতে সহ্য নকৰো আজি মিয়াই সমগ্ৰ অসমতে আগ্ৰাসন আৰম্ভ কৰিছে নামনি অসমৰ পিছত এতিয়া মিয়াই উজনি অসম দখল কৰিছে উজনি অসমৰ খিলঞ্জীয়া মানুহক মাৰিছে পিটিছে খিলঞ্জীয়া বাই-ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে খিলঞ্জীয়াৰ মাটি বাৰী সকলো কাঢ়ি লৈছে গতিকে এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় আৰু য'তে বাংলাদেশী মিয়াই খিলঞ্জীয়াৰ ওপৰত উপদ্ৰৱ চলাব তাতে কিন্তু বাংলাদেশী মিয়াৰ পিঠি কিন্তু আমি বহল কৰি দিম ইতিমধ্যে স্পষ্ট কৰি দিছে উজনিত মিয়াই পৰিৱেশ বিনষ্ট কৰিছে মিয়াই বিভিন্ন অপৰাধ কাৰ্য সংঘটিত কৰিবলৈ লৈছে উজনি অসমত গতিকে এই সময় এতিয়াই উজনিৰ পৰা মিয়াক খেদাৰ অসমৰ গোটেই সামাজিক পৰিৱেশটো তেওঁলোকে নষ্ট কৰিছে আজি গৰু চুৰ ছাগলী চুৰ মদ ভাং দা সকলোতে আজি মিয়াবিলাক আজি এই মিয়াবিলাকৰ কাৰণে আজি খিলঞ্জীয়া আজি মানুহে এটা গৰু পুহিব নোৱাৰে দিন দুপৰতে গোহালিৰ পৰা গৰু চুৰ কৰি লৈ যায় ছাগলী চুৰ কৰি লৈ যায় গতিকে এই ধৰণৰ উপদ্ৰৱ আমি চলিবলৈ নিদিওঁ আজি মিয়াই নিজৰ নাম সলনি কৰি হিন্দুৰ নাম লৈ আজি অসমীয়া ছোৱালীক প্ৰেমৰ জালত পেলাই জীৱন ধ্বংস কৰিছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে এই মিয়াবিলাক য'তে যায় ত'তে কিন্তু তেওঁলোকে আগ্ৰাসন আৰম্ভ কৰে আৰু লাহে লাহে অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে 10-12জনী মাইকী বিয়া পাতিব 30-40টাকৈ কুকুৰ মেকুৰীটোৱে সন্তান জন্ম দিব তাৰ পিছত সেই ঠাইত তেওঁলোকে আগ্ৰাসন আৰম্ভ কৰে গতিকে অসমীয়া জাতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থ আমি অসম বচাব লাগিব উজনি অসম বচাব লাগিব এতিয়া অপেক্ষা সময়লৈ উজনিক মিয়ামুক্ত কেনেকৈ কৰে জাতীয় দল সংগঠনে সেয়া হ'ব লক্ষণীয় শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়া আছাম টক্স